নমস্কাৰ, আজি মই খুৰমাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু ঘৰতে থকা সামগ্ৰীয়ে অতি কম সময়তে বনাব পাৰি। আহকচোন তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজিৰ এই খুৰমাখিনি মই আটাৰে বনাম। ইয়াৰ বাবে মই 1.5 বাটি আটা লৈছোঁ। আটাৰ সলনি আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু আটাৰে বনালেও খাবলৈ খুবেই ভাল হয়। এতিয়া ইয়াত মই দিছোঁ 2 চামুচ গৰু ঘিউ। গৰু ঘিউৰ সলনি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই গোটেইখিনি ভালদৰে হাতেৰে মোহাৰি মোহাৰি সানি ল'ম। এইদৰে সানি লৈ মুঠি মাৰি চাব, যদি মুঠিটো বান্ধ খায়, তেল বা ঘিউ আৰু দিব নালাগে, সেইটো জোখলৈকে দিলেই হ'ল। এয়া দেখিছে, এইখিনি মুঠিটো বান্ধ খাইছে আৰু এয়া ভালদৰে সানি লোৱা হৈ গ'ল। ইমানটো জোখলৈকে হ'লেই হ'ল। এতিয়া অলপ অলপকৈ পানী দি মই মঠি ল'ম। মন কৰিব যাতে ডোটো খুব বেছি কোমল নহয়, সেইবাবে অলপ অলপকৈ পানী দি মঠি ল'ব। মই ইয়াত ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ ডোটো মঠি লোৱা হৈ গ'ল। এতিয়া 10-15 মিনিটমান সময়ৰ কাৰণে ঢাকি ৰাখি দিম। আৰু প্ৰায় 15 মিনিটমানৰ পিছত এইখিনি এতিয়া 4টা সমান চাইজত ভাগ কৰি ল'লোঁ আৰু এতিয়া এখন এখনকৈ ৰুটিখিনি বেলি যাম। আৰু এয়া মই এনেদৰে বেলি লৈছোঁ। খুৰমা বনাবৰ বাবে ৰুটিটো অলপ ডাঠ হ'ব লাগে। এয়া মই অলপ ডাঠকৈ বেলি লৈছোঁ। ইয়াতকৈ বেছি ডাঠ নকৰিলেও হ'ব, কাৰণ তেলত দিয়াৰ লগে লগে খুৰমাকেইটা ফুলি যাব। এতিয়া মই চুৰি এখনৰ সহায়ত ইয়াৰ ছাইডকেইটা প্ৰথমে সমানকৈ কাটি লৈছোঁ। শ্বেপটো নিজৰ পচন্দ অনুসৰি দি ল'ব। মই প্ৰথমতে ইয়াৰ ছাইডকেইটা কাটি সমান কৰি ল'লোঁ আৰু এতিয়া দীঘল দীঘলকৈ কাটি মাজতে দুভাগ কৰি ল'ম। আপোনালোকে সৰু সৰুকৈ কাটো বুলিও কাটিব পাৰে, মই অলপ দীঘল দীঘলকৈ ৰাখিছোঁ। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। একেধৰণে মই গোটেই খুৰমাখিনি কাটি ল'ম। আপোনালোকে নিজৰ পচন্দ অনুসৰি খুৰমাখিনি কাটি ল'ব। এয়া মই গোটেই খুৰমাখিনি কাটি লোৱা হৈ গ'ল। দেখিছে মই কিমানটো জোখত কাটিছোঁ। ইমানটো ডাঠ হ'লেই হৈ যাব। এতিয়া খুৰমাখিনি ভাজিবৰ কাৰণে মই গেছত কেৰাহীখন পাতি অলপ গৰম হ'বলৈ দি ল'লোঁ। এতিয়া ইয়াত অলপমান ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি মিডিয়াম গৰম হ'লেই হ'ল। এইদৰে সৰু লাৰু এটা দি চাব, যদি লাহে লাহে ওপৰলৈ উঠি আহে, তেতিয়াই গম পাব তেলখিনি সঠিক জোখতে গৰম হৈছে। এতিয়া খুৰমাখিনি অলপ অলপকৈ দি ভাজি যাব। খুৰমাখিনি দিয়ে লগালগ লৰাই নিদিব। যেতিয়া দেখিব লাহে লাহে ওপৰলৈ উঠি আহিছে, সেইখিনি সময়তে লৰাই দিব। এয়া দেখিছে খুৰমাখিনি খুব ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। এতিয়া এইখিনি লৰাই ল'ম। গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ল'ব। হিটটো বেছি হ'বলৈ নিদিব। হিটটো বেছি হ'লে বাহিৰটো ৰঙা হৈ যাব আৰু ভিতৰটো নিসিজিব। এইদৰে কম জুইতে খুৰমাখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এইদৰে খুৰমা বনালে খুৰমাখিনি খুব ধুনীয়া ক্ৰিস্পি হয় আৰু খাবলৈও বহুত ভাল হয়। এয়া দেখিছে খুৰমাখিনি কালাৰটো চেঞ্জ হৈছে। ইয়াতকৈ আৰু বেছি দেৰি ভাজি থাকিব নালাগে, কাৰণ ঠাণ্ডা হ'লে খুৰমাখিনি কালাৰটো আৰু অলপ ডাঠ হ'ব। এতিয়া এইখিনি মই নমাই লৈছোঁ। এতিয়া বাকী থকা খুৰমাখিনিও ভাজি ল'ব। একেটা পদ্ধতিতে মই গোটেই খুৰমাখিনি ভাজি ল'ম। এয়া মই বাকী থকা খুৰমাখিনিও দি লৈছোঁ। এইদৰে খুৰমাখিনি যেতিয়া নিজে নিজে ওপৰলৈ উঠি আহিব, তেতিয়া এইখিনি লৰাই ল'ব। খুৰমাখিনি ভাজিবলৈ প্ৰায় 10-15 মিনিটমান সময়ৰ প্ৰয়োজন হয়। এতিয়া মই ইয়াক গোটেই খুৰমাখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া খুৰমাখিনিৰ বাবে চেনিৰ চিৰাপখিনি ৰেডি কৰি ল'ম। ইয়াত মই আটা জোখা বাতিটোৰে এবাতি চেনি দিছোঁ আৰু সেই একেটা বাতিৰে আধা বাতি পানী দিছোঁ। এয়া মই গেছৰ ফ্লেমটো অন কৰি ল'লোঁ। চেনিখিনি উতল নহালৈকে গেছৰ ফ্লেমটো হাই কৰি ল'ব আৰু এইদৰে লৰাই থাকিব। এতিয়া দেখিছে চেনি পানীখিনি উতল আহিছে। এইখিনি সময়তে গেছৰ ফ্লেমটো ল' কৰি ল'ব আৰু ল' ফ্লেমতে চেনিখিনি ডাঠ হৈ যোৱালৈকে লৰাই থাকিব।
এতিয়া চাওক চেনি পানীখিনি ডাঠ হৈ আহিছে আৰু এয়া অকণমান হাতত লৈ দেখাইছোঁ। এয়া এডাল তাঁৰ নিচিনা হৈছে। ইমানটো জোখলৈকে চেনিখিনি ৰাখিলেই হ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। গেছৰ ফ্লেমটো অফ কৰি এতিয়া মই ইয়াত খুৰমাখিনি দি লৈছোঁ। এইখিনি এতিয়া কণ্টিনিউ লৰাই থাকিম যেতিয়ালৈকে চুগাৰ চিৰাপখিনি ডাঠ হৈ খুৰমাখিনি গাত লাগি নধৰে। গেছৰ ফ্লেমটো অফ আছে। এনেদৰে এইখিনি মিক্স কৰি থাকিব লাগিব। তেতিয়াহে চেনিৰ পানীখিনি খুৰমাখিনি গাত লাগি ধৰি ডাঠ হৈ আহিব। এয়া দেখিছে চেনিৰ পানীখিনি ডাঠ হৈ আহিছে। খুৰমাখিনি এটা এটা হৈ যোৱালৈকে এনেদৰে মিক্স কৰি থাকিব। যদি এৰি দিয়ে গোটেইখিনি লাডু বান্ধি যাব, সেইকাৰণে মিক্স কৰি থাকিব লাগিব। এয়া দেখিছে খুৰমাখিনি এটা এটা হৈ গৈছে। ইমানটো জোখলৈকে লৰাই থাকিলেই হ'ল। ইয়াতকৈ আৰু বেছি দেৰি লৰাই থাকিব নালাগে। এয়া মোৰ গোটেই খুৰমাখিনি ৰেডি হৈ গ'ল। এইখিনি এতিয়া বাউল এটালৈ উলিয়াই লৈছোঁ। এতিয়া এডাল খুৰমা এয়া ভাঙি দেখাইছোঁ, চাওক কিমান ধুনীয়া ক্ৰিপচি হৈছে। আজিৰ এই খুৰমাৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।